বৰষুণ নহয় দেই, আশীৰ্বাদ শান্তি। বহুত দিন হ'ল হয়তো ক'ৰবা বহুত ময়লা চয়লা থাকিছে, এইটো একদম একবাৰে চাফা। ফিনিক্স নহয়, হাগ্ৰামা মহিলাৰী ফিনিক্স। পাঁচ বছৰ পূৰ্বে সংখ্যাগৰিষ্ঠ দল হৈও বিপিএফে যেতিয়া বড়োভূমিত চৰকাৰ গঠন কৰিব পৰা নাছিল, তেতিয়া বহুতেই ভাবিছিল ৰাজনীতিত হাগ্ৰামা ফিনিক্স অৰ্থাৎ শেষ। পিছে ধাৰণাটো ভুল আছিল। সাময়িকভাৱে ফিনিক্স যেন লাগিলেও প্ৰকৃততে হাগ্ৰামা মহিলাৰী ফিনিক্স পক্ষীৰ দৰে, যি মৰি মৰি পুনৰ জি উঠে, আকৌ উৰে। হাগ্ৰামাও দেউকা কোবাই উৰিছে ৰাজনীতিৰ আকাশত। বিটিচি নিৰ্বাচনত ৭০% আসন দখল কৰি পুনৰ ৫ বছৰৰ পাছত শাসনলৈ ঘূৰি আহিল বড়ো জাতীয়তাবাদৰ বৰ্তমানৰ শ্ৰেষ্ঠ কাণ্ডাৰী খ্যাত হাগ্ৰামা মহিলাৰী। শপত গ্ৰহণ অনুষ্ঠানত বড়োভূমিৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকক ধন্যবাদ দিলে বড়োভূমিৰ সৰ্বজনপ্ৰিয় নেতাজনে। আজি প্ৰথমবাৰ আজিৰ দিনত বিটিচিৰ চিফ হিচাপে শপত গ্ৰহণ হ'বলৈ পায় আপোনাৰ সকলোকে মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন যাচিছোঁ। শপত গ্ৰহণ অনুষ্ঠানৰ মাজতে আহিল বৰষুণ। হাগ্ৰামাই ক'লে এয়া আশীৰ্বাদৰ বৰষুণ। বড়োভূমিৰ ময়লা লেতেৰাবোৰ ধুই নিছে। বৰষুণ দি আছে, এইটো বৰষুণ নহয় দেই, আশীৰ্বাদ শান্তি। আশীৰ্বাদত শান্তি। আৰু আমি ভাবিছিলোঁ বহুত দিন হ'ল হয়তো ক'ৰবা বহুত ময়লা চয়লা থাকিছে, এইটো একদম একবাৰে চাফা। খৰচা কম হ'ল আমাৰ, গম পাইছে? ইমান খৰচা কৰিব লগা আছিল ইয়াত, ইমান চাফা চুফা, এতিয়া শান্তি মাৰি শেষ, চাফা হৈ গ'ল, হয় না? শান্তি। খৰচা কম হৈ গ'ল আমাৰ, এতিয়া আৰু ইমান খৰচা কৰিব লগা নাই, চাফা কৰি দিছে চব যিমানখিনি যি ময়লা আছে। বুজাই বুজিছে কাক তেওঁ লেতেৰা আৱৰ্জনা বুলিছে। বৰষুণৰ ৰূপত নেদেখাজনৰ আশীৰ্বাদ হাগ্ৰামাই লাভ কৰাটো স্বাভাৱিক, কাৰণ তেওঁৰ শিৰত আছে বড়ো জাতিৰ মহানায়ক বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আশীৰ্বাদ। সেইবাবে শপত গ্ৰহণৰ পূৰ্বে বডোফাৰ সমাধিস্থলীত গৈ আশীৰ্বাদ ল'লে হাগ্ৰামাই। মানে বতৰটো খুব বেয়া, তথাপিও আমাৰ যিখিনি ৰাইজ আছে সকলো জাতি জনগোষ্ঠী ওলাই আহিছে। আজি আমাৰ বিপিএফ দলৰ অটেকিং চেৰেমনিয়েল প্ৰগ্ৰাম, আৰু এই প্ৰগ্ৰামৰ আগতে আমি দতমা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো জন্মস্থান থুলুংগাপুৰী, তাতে আমি প্ৰথমত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো মেমৰিয়েল থুলুংগাপুৰী, তাতে আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ইয়াৰ পিছত আমি দেৱৰগাঁৱত যিটো মাৰ্থিয়াছ চিমেট্ৰি, ইয়াতেও আমি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ লগতে বড়োলেণ্ড মুভমেণ্টত যিমান মাৰ্থিয়াছ আছে সিহঁতক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। কিন্তু কেনেকৈ সম্ভৱ হ'ল হাগ্ৰামা মহিলাৰীৰ এই পুনৰ উত্থান? ৫ বছৰ পূৰ্বে যেতিয়া এক প্ৰকাৰ অন্যায়ভাৱে তেওঁক শাসনৰ পৰা আঁতৰাই পঠিওৱা হৈছিল, তেতিয়াই যেন হাগ্ৰামাই শপত লৈছিল। বড়োলেণ্ড প্ৰাদেশিক পৰিষদীয় ভৱনত তেওঁ যোৱা ৫ বছৰত এদিনো ভৰি থোৱা নাছিল। সাধাৰণতেই ক্ষমতাৰ পৰা আঁতৰত থাকিলে বেছিভাগ নেতাই গণবিচ্ছিন্ন হৈ পৰে, কিন্তু সহস্ৰ সংগ্ৰামৰ মাজেৰে সংগ্ৰামী জীৱন আৰম্ভ কৰা হাগ্ৰামা অন্য ধাতুৰে গঢ়া। তেওঁৰ লক্ষ্য আছিল স্থিৰ, কৰি গৈছিল কষ্ট। ২০২০ত শাসনৰ পৰা আঁতৰি থকাৰ দিন ধৰি জনতাৰ মাজলৈ সোমাই গৈছিল তেওঁ। ৰৌতা ভৈৰৱকুণ্ডৰ পৰা ফকীৰাগ্ৰাম অথবা শ্ৰীৰামপুৰলৈ সঘনে পৰিভ্ৰমণ কৰি গঢ়ি তুলিছিল দলৰ শক্তিশালী সাংগঠনিক ভেটি। কেতিয়াবা ৮-১০ কিলোমিটাৰ খোজকাঢ়ি সমদল কৰিছিল, কেতিয়াবা গাঁৱে গাঁৱে সৰু সৰু জনসভা কৰিছিল। ইফালে ক্ষমতাত নথকাৰ বাবে পূৰ্বৰ বহু সংগীয়ে লগ এৰি গৈছিল, কিন্তু বিচলিত হোৱা নাছিল হাগ্ৰামা। দুগুণ উদ্যমেৰে সাংগঠনিক কামৰ লগতে জনসম্পৰ্ক গঢ়ি তুলিছিল তেওঁ। বড়োভূমিত বাস কৰা ২৬টা জাতি জনগোষ্ঠীৰ প্ৰিয় নেতা হৈ পৰিছিল হাগ্ৰামা। বিপৰীতে শাসনৰ গাদীত থকা প্ৰমোদ বড়ো ক্ৰমান্বয়ে গণবিচ্ছিন্ন হৈছিল।
তাৰোপৰি প্ৰমোদ বড়োৰ অদক্ষতা আৰু চৰকাৰখনৰ দুৰ্নীতি অনিয়ম দেখি অতিষ্ঠ হৈ পৰিছিল বড়ো অবড়ো জনতা তাৰোপৰি জাতীয়তাবাদৰ কথা কৈ শাসনলৈ অহা প্ৰমোদ বড়োৱে ৰাষ্ট্ৰীয়তাবাদৰ ওচৰত আঁঠুলৈ পেলাইছিল কোকৰাঝাৰৰ সলনি বেছি সময় কটাইছিল দিছপুৰত যিটো বড়ো জনগণে ভাল পোৱা নাছিল বড়োসকলে বিচাৰে বড়ো জাতিৰ স্বাভিমান আৰু নিজস্বতা অক্ষুণ্ণ থাকক সেইটো ধৰি ৰখাত ব্যৰ্থ হৈছিল প্ৰমোদ বিপৰীতে বড়ো জাতীয়তাবাদৰ প্ৰতীক হৈ পৰিছিল হাগ্ৰামা অবড়োৰো ভৰসাৰ থল হৈ পৰিল হাগ্ৰামা যাৰ বাবে বিপুল সংখ্যক আসনত জয় হাগ্ৰামাৰ নিৰ্বাচনৰ 2-3 মাহ পূৰ্বৰে পৰা বড়োভূমিত জপিয়াই পৰিছিল বিজেপি খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2 মাহত 40খনতকৈও অধিক সভাত অংশ লৈছিল হাগ্ৰামা আৰু প্ৰমোদৰ নাম নোলোৱাকৈ তীব্ৰ সমালোচনা কৰিছিল মুখ্যমন্ত্ৰীয়ে আনকি বড়োভূমিত অবড়োসকল দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে বাস কৰে বুলি একাংশ বিজেপি নেতা মন্ত্ৰীয়ে মন্তব্য কৰিছিল সম অধিকাৰ সমমৰ্যাদাৰ পোৱা নাই বুলি অভিযোগ আনি বড়ো অবড়োৰ ভোট বিভাজনৰ চেষ্টা চলাই শাসনৰ গাদী দখল কৰাৰ পৰিকল্পনা কৰিছিল কিন্তু বড়োভূমিৰ ৰাইজে বিজেপিক আস্থা আৰু বিশ্বাসত নললে মেৰুদণ্ডহীন ইউপিপিএলক বিশ্বাস কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে পূৰ্বে 17 বছৰ ধৰি বিটিচিক শাসন কৰা হাগ্ৰামাক পুনৰ আদৰি ললে বড়োভূমিৰ ৰাইজে এই নিৰ্বাচনত বিজেপিৰ হৈ মুখ্যমন্ত্ৰীকে ধৰি সকলো ৰথী মহাৰথী জপিয়াই পৰিছিল বিপৰীতে অকলেই যুঁজ দিছিল হাগ্ৰামাই দলটোক তেওঁক বাদ দি আন সৰ্বজন গ্ৰাহ্য নেতাও নাছিল এক প্ৰকাৰ ওৱান মেন আৰ্মি হৈ ভোট যুদ্ধত জয়ী হ'ল হাগ্ৰামা সঁচাকৈয়ে দ্য ৰিয়েল ফাইটাৰ সেইবাবে শপত গ্ৰহণৰ দিনটোত তেওঁ বড়োভূমিৰ সকলো জনতাক দিলে কথা নিৰ্বাচনৰ সময়ত প্ৰচাৰ অভিযানত আপোনালোকক বহুত প্ৰতিশ্ৰুতি দিয়াইছে চৰকাৰ গঠন হোৱা পিছৰ পৰাই আমি কৈছো আপোনালোকক যেনেকৈ আমাক সহায় কৰিছে আমিও আপোনালোকক সহায় কৰিম বুলি কথা দিয়াইছো এই হিচাপত আমি আপোনালোকৰ যিমান সমস্যা আছে আমি সমাধান কৰি দিব কাৰণে চেষ্টা চলাই যাব আৰু আমি কাম কৰিম আমি কথা দিছো আপোনালোকৰ ওচৰত সঁচা অৰ্থত বিপিএফ ৰাজ্যৰ এটা প্ৰান্তীয় আঞ্চলিক ৰাজনৈতিক দল কামকাজ মাত্ৰ 5খন জিলাতেই সীমিত কিন্তু হাগ্ৰামাক চিনি নোপোৱা মানুহ হয়তো এইখন অসমত নোলাব এই জনপ্ৰিয়তাক সাৰথি কৰি অনাগত দিনত বিপিএফ হয়তো বড়োভূমিৰ পৰিসৰেৰে ৰাজ্যৰ আন প্ৰান্তলৈও মেলিব পাৰে ৰাজনৈতিক হাতখন পিছে কৰিবনে পাৰিবনে আপাতত হেয়া এতিয়া হাগ্ৰামা মহিলাৰীহে জানিব ৰাজীৱ গগৈৰ ৰিপৰ্ট অসম লাইভ 24